নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম মই আছোঁ দিব্যজ্যোতি বৰা আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট আজিৰ এই ভিডিঅ'টো আমি আসাম পুলিচৰ বাবে কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ' চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব গতিকে বেছি দেৰি নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ আমাৰ এই ভিডিঅ'টো প্ৰথমটো কুৱেশ্যন দিছে যে উপন্যাস সম্ৰাট বুলি কাক জনা যায় উপন্যাস সম্ৰাট বুলি কাক জনা যায় আমাক সুধিছে ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক জনা যায় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল কিমান চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বিটো ৰাইট এনচাৰ হ'ব 1856 চনত বিধৱা বিবাহ আইন 1856 চনত গৃহীত কৰা হৈছিল এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে কিমান চনত যোৰহাট চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল যোৰহাট চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন ডি 2009 চনত যোৰহাট চিকিৎসা মহাবিদ্যালয় 2009 চনত স্থাপন কৰা হৈছিল এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে যে দবা খেলৰ জন্ম কোন দেশত হৈছিল দবা খেলৰ জন্ম কোন দেশত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি ভাৰত দবা খেলৰ জন্ম হৈছিল ভাৰতত এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটোলৈ তাৰ 5 নম্বৰ কুৱেশ্যনটো আমাক সুধিছে যে মোহিনীআট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য মোহিনীআট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব কেৰেলা এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব ভাইটি প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি ভাইটি এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে নীলা বাইদেউ কাৰ ছদ্মনাম নীলা বাইদেউ কাৰ ছদ্মনাম সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অপশ্যন চিটো ৰাইট এনচাৰ হ'ব নিৰ্মল প্ৰভা বৰদলৈ নীলা বাইদেউ বুলি নিৰ্মল প্ৰভা বৰদলৈক জনা যায় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে শিলচৰ মেডিকেল কলেজ কিমান চনত স্থাপন কৰা হৈছিল শিলচৰ মেডিকেল কলেজ কিমান চনত স্থাপন কৰা হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এৰ ৰাইট এনচাৰ হ'ব 1968 চনত 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল আৰু যোৰহাট মেডিকেল কলেজ কিমান চনত স্থাপন কৰা হৈছিল এই কুৱেশ্যন আমি আগত দিছিলোঁ যে আগৰ এই ভিডিঅ'টো প্ৰথমতে আমাৰ আছিলে যে যোৰহাট মেডিকেল কলেজ স্থাপন কৰা হৈছিল 2009 চনত আৰু শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল 1968 চনত গতিকে এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কাক অসমৰ নেপোলিয়ন বুলি কোৱা হয় কাক অসমৰ নেপোলিয়ন বুলি কোৱা হয় আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি চুহুংমুং অসমৰ নেপোলিয়ন বুলি চুহুংমুঙক জনা যায় এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডিটো ৰাইট এনচাৰ হ'ব প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে যে কিমান তাৰিখে মহাত্মা গান্ধীৰ জন্মদিন পালন কৰা হয় মহাত্মা গান্ধীৰ জন্মদিন কিমান তাৰিখে পালন কৰা হয় আমাক সুধিছে
ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এত কি দিছে 2 অক্টোবৰ বি দিছে 5 ছেপ্টেম্বৰ চি দিছে 5 অক্টোবৰ আৰু ডি দিছে 26 জানুৱাৰী এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এ 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰ তাৰিখে পালন কৰা হয় এতিয়া আহিছো মিটাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে খাজুৰাহো মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত খাজুৰাহো যেটো মন্দিৰ আছে এটো কোন এখন ৰাজ্যত আছে এটো আছে অপশ্যনটো কোনটো হ'ব বি টু ৰাইট এনসাৰ হ'ব মধ্যপ্ৰদেশ খাজুৰাহো মন্দিৰ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ পিছতো কোৱেশ্চন আমাক সুধিছে কাৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰা হৈছিল তাজমহল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল আমাক সুধিছে এটা আমাৰ শুদ্ধ উত্তৰটো হ'ব মমতাজ অপশ্যন বি মমতাজ তাজমহল মমতাজৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল আমাক সুধিছে এটা আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এ এটো ৰাইট এনসাৰ হ'ব 1943 চনত কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ হৰ্ষচৰিত কাৰ ৰচনা আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন এ বাণভট্ট হৰ্ষচৰিত বাণভট্টৰ ৰচনা এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ এই কোৱেশ্চনটো আমি যেতিয়া আহি থকা দেখো আমি গতিকে এই প্ৰশ্নটো আমি মানে সঠিকভাৱে জানি থোৱাটো ভাল এই বহুত খেলিমেলি হয় যেহেতু আমাৰ পৰীক্ষাত বহুত বেছি খেলিমেলি হয় প্ৰশ্নটো কি সুধিছে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কোন চনত গঠন কৰা হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা কোন চনত গঠন কৰা হৈছিল আমাক সুধিছে ইয়াত আমাক খেলিমেলি লাগি যায় কোনটো শুদ্ধ উত্তৰ হ'ব এই আমাৰ শুদ্ধটো হ'ব অপশ্যন চি টু 1887 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা 1887 চনত গঠন কৰা হৈছিল ইয়াত কোনটো খেলিমেলি লাগে গম পাইছানে ইয়াত এ টু আৰু চি টু সদায় খেলিমেলি হয় মানে ইয়াত খেলিমেলি লাগি যায় মানে 1885 হ'ব নে 1887 হ'ব গতিকে এইটো মানে ভালকৈ চাই যোৱাটো ভাল যে এইটো শুদ্ধটো হ'ব 1887 চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যনৰ চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডি তামিলনাডু ভাৰত নাট্যম তামিলনাডু ৰাজ্যৰ লোকনৃত্য এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে অভিযাত্ৰী উপন্যাসখনৰ লেখক কোন আমাক সুধিছে ইয়াত আমাৰ ৰাইট এনসাৰটো হ'ব অপশ্যন ডি টু ৰাইট এনসাৰ হ'ব নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখনৰ লেখক আছিল নিৰুপমা বৰগোহাঁই এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে অসমীয়া কথাছবি আমিষৰ পৰিচালক কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে সেই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন চি টু ৰাইট এনসাৰ হ'ব ভাস্কৰ হাজৰিকা অসমীয়া কথাছবি আমিষৰ পৰিচালক কোন আমাক সুধিছে ইয়াত শুদ্ধটো হ'ব ভাস্কৰ হাজৰিকা এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে কিমান চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এত কি দিছে 1652 অপশ্যন বি দিছে 1662 অপশ্যন চি দিছে 1672 আৰু অপশ্যন ডি দিছে 1682 এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন বি টু ৰাইট এনসাৰ হ'ব 1662 চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল 1662 চনত এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে ভক্তি ৰত্নাৱলী কোনে লিখিছিল যিখন সেইখন কোনে লিখিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব মাধৱদেৱ ভক্তি ৰত্নাৱলী মাধৱদেৱে লিখিছিল এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে পৰাগ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন চি টু ৰাইট এনসাৰ হ'ব মিচিংসকলে পৰাগ উৎসৱ মিচিং জনগোষ্ঠীয়ে পালন কৰে এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে জাতিংগা ক'ত অৱস্থিত আমাক সুধিছে এটা আমাৰ অপশ্যন এত দিছে যোৰহাট বিত দিছে শোণিতপুৰ চিত দিছে গোলাঘাট আৰু ডিত দিছে ডিমা হাছাও অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনসাৰটো হ'ব অপশ্যন ডি ডিমা হাছাও জাতিংগা ক'ত আছে ডিমা হাছাওত আছে এতিয়া আহিছো আমি তাৰ পিছতো কোৱেশ্চনলৈ তাৰ পিছতো কোৱেশ্চন আমাক সুধিছে যে প্ৰথম
প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ দিল্লী প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল দিল্লীত অনুষ্ঠিত হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ কোচ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল নৰনাৰায়ণ আপোনালোকে এতিয়ালৈকে আমাৰ এই ভিডিঅ'টো চাই কেনে পাইছে জনাব আৰু যদি ভিডিঅ' চাই ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব গতিকে এতিয়া আমি তাৰ পিছৰটো কুৱেশ্যনলৈ আহিছোঁ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত ৰসৰাজ সন্মান লাভ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত ৰসৰাজ সন্মান লাভ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি বিটো ৰাইট এনচাৰ হ'ব 1931 চনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই যিটো ৰসৰাজ সন্মান আছিল কিমান চনত লাভ কৰিছিল 1931 চনত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে কিমান চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল 2000 চনত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে যে জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি অপৰূপা জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম হৈছে অপৰূপা এতিয়া আহিছোঁ আমি আজিৰ আমাৰ এই ভিডিঅ'টো একেবাৰে শেষৰটো কুৱেশ্যনলৈ এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে ইয়াৰ কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে প্ৰশ্নটো কি দিছে যে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে মুম্বাই বিত দিছে জেনেভা চিত দিছে দিল্লী আৰু ডিত দিছে কলিকতা এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ তাত মই কৈছিলোঁ যে ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম গতিকে মই প্ৰশ্নটো কি সুধিছিল যে ভলীবল খেলৰ প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে ভলীবল খেলৰ প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে আমাক সুধিছিল তাত আমাৰ চাৰিটা অপশ্যন দিছিল অপশ্যন এ দিছিল 7জন বি দিছিল 6জন চি দিছিল 5জন আৰু ডি দিছিল 11জন এই অপশ্যন চাৰিটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 6জন ভলীবল খেলৰ প্ৰতিটো দলত 6জনকৈ খেলুৱৈ থাকে গতিকে আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ